চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈ অং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ, গুড মৰ্নিং। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। নিশ্চয়। আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বহি আছে। বৃহস্পতি, চন্দ্ৰ, ৰবি মিথুন ৰাশিত। আজিৰ দিনটোত শুক্ৰ আৰু লগ্ন মেষ ৰাশিত বহি আছে। আজি মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে। বুধ কৰ্কট ৰাশিত বহি আছে। আজি শনি মীন ৰাশিত বহি আছে। আজি শুক্ৰ লগ্ন মেষ ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি অমাৱস্যা, গণ্ডযোগ, মিথুন ৰাশি, বৈশ্যবৰ্ণ, মৃগশিৰা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, তীৰ্থাদি দোষ আছে, শুভ কৰ্ম নাই। দিনটোত মাটিমাহ, মাছ, মাংস, কণী, তেল আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ। তেৰট কাৰ্ড মতে মই ৰাশিফল ক'ম। পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সংগ্ৰাস ত্যাগ কৰা উচিত হ'ব। আজি মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা, কিন্তু সংগ্ৰাস কৰিলে অশুভ ফল দিব। আজি নতুন কোনো ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে। তাৰমানে ব্যৱসায় বাণিজ্যৰ যোগেদি গ'লে, ব্যৱসায় বাণিজ্য যদি আপুনি কৰিছে তেতিয়া শুভ ফল আহিব। প্ৰেমত শুভ ফল আৰু বিয়া বাৰুৰ যোগ। আজি মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰটো আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ। টৰাছ, পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি চোৰৰ পৰা সাৱধান হওক। চোৰ ডকাইতৰ পৰা সাৱধান থকা ভাল। মন চঞ্চল থাকিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। মনত চঞ্চলতাৰ ভাৱ থকাৰ বাবে বিদ্যাৰ ক্ষেত্ৰত সিমান শুভ ফল দেখা নাই। মুক্তভাৱে ধনবৃদ্ধি নাৰাখিব। আজি চোৰ ডকাইতৰ সম্ভাৱনা আছে, সাৱধান হওক। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। যদি আপুনি ব্যৱসায় কৰিছে নিশ্চয় আজি ভাল ফল পাব। আজিৰ দিনটোত প্ৰেমত শুভ ফল। আজি পাৰিলে কেইটামান বেলপাত আৰু হালধীয়া বৰণৰ ফুল নিজৰ লগত ৰাখক সদায়। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি জেমিনি, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। ভ্ৰমণ নকৰাই ভাল। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। আজি প্ৰমোচন আদিৰ কাৰকতা। শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, শত্ৰুৱে কিন্তু আমনি কৰিব। আজি প্ৰেমত সন্দেহ থাকিব। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব। তাৰমানে বিদ্যাৰ্থীসকলে অতি শুভ ফল আশা কৰিব পাৰে। আজিৰ দিনটোত দান ধ্যান কৰক, গল্ডেন কালাৰ ইউজ কৰক, ৰেড কালাৰ আনলাকি। এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, কৰ্কট ৰাশি কেঞ্চাৰ। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতভেদ হ'ব পাৰে। আজি ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। দূৰ ভ্ৰমণৰ যুগ। সন্তানৰ শুভ, প্ৰেমত সাৱধান হওক। আজি অম্বাবুচী আছে। কাইলৈ এটা পাৰ্টিকুলাৰ পিৰিয়ডলৈ অম্বুবাচী থাকিব। গতিকে আজিৰ দিনটোত পাৰিলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক। বাহিৰৰ পৰা দৰ্শন কৰিব লাগিব, কাৰণ দেৱী মন্দিৰ এতিয়াও বন্ধ হৈ আছে। আৰু আজি সন্ন্যাসীজনক খোৱা বস্তু দান কৰক, পানী আদি দান দিয়ক, তেতিয়া নিশ্চয় শুভ ফল লহিব। আজি য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা, আৰু তেওঁ জানিব বিচাৰিছে যে পঞ্চমুখী হনুমানৰ পাঁচমুখৰ যি মহত্ব, সেই মহত্ব সম্পৰ্কে আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছে। হয়, পঞ্চমুখী হনুমান বৰ শুভ। পূব দিশত হনুমানৰ বান্দৰৰ নিচিনা মুখ, যিয়ে শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্তি বুজায়। পশ্চিম দিশত গৰুড়ৰ মুখ, যিয়ে জীৱনত বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰে। ঠিক তেনেকুৱা উত্তৰ দিশত বৰাহৰ মুখ থাকে হনুমানৰ, প্ৰসিদ্ধি আৰু শক্তিৰ কাৰক। দক্ষিণ দিশত নৃসিংহৰ মুখ, জীৱনৰ পৰা ভয় দূৰ কৰে। আৰু আকাশৰ ফালে যোনটো ফেচ থাকে সেয়া হ'ল অশ্বমুখ, যিয়ে মনোকামনা পূৰ্ণ কৰে। মনস্কামনা যদি কিবা আছে আপোনাৰ পূৰ্ণ কৰিব। আৰু বাস্তুমতে সকলোতকৈ নিগেটিভ স্থান হৈছে দক্ষিণ দিশ, চাউথ ছাইড। গতিকে এই দিশৰ পৰা যদি শত্ৰু আহে, হনুমানে নিশ্চয় আপোনাক ছেভ কৰিব। কিন্তু দক্ষিণ দিশত পঞ্চমুখী হনুমানৰ ফটো লগালে বেছি ভাল, নতুবা মেইন গেটৰ ওচৰত লগাওক। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড কাপছ, সিংহ ৰাশি লিঅ'। এই দুখন কাৰ্ড মতে আজি আনৰ কথাত উঠা বঢ়া কৰাসকলে সাৱধান হওক।
মূল্যৱান বয় বস্তু হেৰাব পাৰে, সাৱধান হওক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। মাকৰ শাৰীৰিক বেয়া দেখুৱাইছে। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে অকণমান পাণৰ লগত চূণ আৰু তামোল ৰাখি দক্ষিণাৰ সৈতে এটা দেৱী মন্দিৰত আগবঢ়াওক। কিন্তু এতিয়াও যেতিয়া দেৱী মন্দিৰ বন্ধ হৈ আছে, দেৱী মন্দিৰৰ বাহিৰত যিসকল দুখীয়া লোক নতুবা ভিকাৰী যেন বহি আছে, নতুবা সাধু সন্যাসী বহি আছে, তেওঁলোকক দিব আৰু দক্ষিণা সৈতে দিব লাগে, তেতিয়া নিশ্চয় ফল পাব। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড কাপছ, কন্যা ৰাশি। আজি কিছুমান বিষয় সম্পত্তিৰ লগত যদি আপুনি লাগি আছে, কিছু সফলতা আহিব, উপকৃত হ'ব। পাৰিবাৰিক দিশত বাধা বিঘিনিৰ যুগ দেখা যায়। বিদ্যাত নতুন সুযোগ আহিব। বিদ্যাৰ্থীসকলে আজি সুযোগ পাব। আজিৰ দিনটোত হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড টেম্পাৰেঞ্চ, তুলা ৰাশি, লিব্ৰা। আজি দূৰ যাত্ৰাদিত বাধা আহিব পাৰে। নতুন সংযোগত প্ৰাপ্তিৰ যুগ। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ যুগ। ঘৰুৱা দিশত মধ্যম ফল। আজি অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। পাৰিলে আজিৰ দিনটোত দেৱী মন্দিৰৰ বাহিৰত, কাৰণ দেৱী মন্দিৰ বন্ধ হৈ আছে, এতিয়া অম্বুবাচী চলিছে, আপুনি চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড নাইট অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি কোনো শুভ সংবাদ পাব আৰু মন আনন্দিত হ'ব। শৰীৰ সম্পৰ্কে সচেতন হওক। আজি যদি আপুনি সচেতনতা অৱলম্বন কৰে, শৰীৰ সম্পৰ্কে তেনে চিন্তা নাই। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত উৎসাহ থাকিব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। আজি ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি কম আহাৰ মাহৰ অমাৱস্যাৰ বিষয়ে। আজি অমাৱস্যা আৰু আহাৰ মাহ, গতিকে আজি আহাৰ অমাৱস্যা, 25 জুন আহাৰ অমাৱস্যা। এই দিনটোত বিশেষকৈ পূৰ্বপুৰুষৰ স্মৰণ আৰু তেওঁলোকৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। হিন্দু ধৰ্মত এই দিনটো শুভ ও পবিত্ৰ বুলি ভবা হয়। বিশ্বাস মতে এইদিনা বিশেষ কাৰ্য কৰিলে পিতৃদোষ ও কালসৰ্পদোষৰ পৰা মুক্তি পোৱা যায়। বিশ্বাস মতে প্ৰতি মাহৰ অমাৱস্যাত পূৰ্বপুৰুষসকলে তেওঁলোকৰ আত্মীয়ক দেখা কৰিবলৈ এই পৃথিৱীলৈ আহে। এইদিনা যদি তেওঁলোকৰ নামত দান কৰা হয় তেন্তে শুভ ফল পোৱা যায়। এইদিনা ৰাতিপুৱা গা ধুই পূৰ্বপুৰুষৰ নামত তৰ্পণ কৰি কাপোৰ আৰু শস্য অভাৱী মানুহক দান কৰা উচিত। পূৰ্বপুৰুষসকলক নিবেদনৰ বাবে কুশ, তিল আৰু বগা ফুল ব্যৱহাৰ কৰা হয়। আহাৰ অমাৱস্যা সন্ধ্যা আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব লাগে, কাৰণ কোৱা হয় যে আহঁত গছ পূৰ্বপুৰুষ বাস কৰে। এইদিনা ময়দা, চেনি আৰু নিমখ দান কৰা। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে আহাৰ মাহৰ যি অমাৱস্যা সেই বিষয়ে, বা এই অমাৱস্যাৰ দিনটোত কি কি নিয়ম মানি চলিব লাগে সকলোৱে। দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চেৰিয়ট এণ্ড কাপছ, এই দুখন কাৰ্ড মতে ধনুৰাশিসকলে চেৰিয়াছ। আৰ্থিক দিশত কিছু অশুভ ফল পাব, কাৰণ খৰচা পাতি বৃদ্ধি পাব, খৰচৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি শৰীৰত মধ্যম ফল, শৰীৰত কিছু আমনি। আজি ব্যৱসায় বাণিজ্যত বাধা থাকিব। বিজনেছমেনৰ কিন্তু তেনে ছাকচেছ দেখা নাই, গতিকে আজি প্ৰতিকাৰ কৰিব পাৰে। প্ৰতিকাৰ হিচাপে আজিৰ দিনটোত লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, পাৰ্পল কালাৰ ইউজ কৰক, হোৱাইট কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি মাটি বাৰী সংক্ৰান্ত যদি কিবা কাম কাজ আছে তেতিয়া কিন্তু বাধা থাকিব, সাৱধান হওক। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। বিদ্যাত মনোযোগ দিব লাগিব। প্ৰেমত বিৰহৰ যুগ। আজি পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশি, একুৰিয়াছ, শ্বৰ্টছ এণ্ড হেংমেন, এই দুখন কাৰ্ড মতে আজি সন্তানৰ সান্নিধ্যত উৎসাহিত হ'ব। সন্তানৰ ফালৰ পৰা শুভ, তাৰমানে ব্যৱসায় বাণিজ্যত সফলতা লাভৰ যুগ। বিজনেছ কৰিলে ভাল। মানসিক দিশত শান্তি বজাই থাকিব। আজিৰ দিনটোত শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, শত্ৰুৱে কিছু আমনি কৰিব। দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ব্লেক কালাৰৰ কাপোৰত কেইটামান ফ্ৰুটছ বান্ধিব আৰু অম্বুবাচী বুলি ঘূৰি ফুৰা সন্যাসীক, মাওৰা সন্যাসীক দক্ষিণাৰ সৈতে আগবঢ়াওক, ভাল হ'ব। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া মীন ৰাশি, পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স, এই দুখন কাৰ্ড মতে আজি কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা, দূৰ যাত্ৰাৰ সম্ভাৱনা, শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, তাৰমানে এক্সিডেণ্টৰ কাৰকতা, সাৱধান হওক। বিদ্যাত উন্নতি, প্ৰেমত কষ্ট আছে। আজি
ৰিং ফিংগাৰত তামৰ আঙুঠি পিন্ধক ভাল হ'ব ক্ৰীম কালাৰ কপাৰ কালাৰ দেখুব ব্লু কালাৰ হ'ব হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান কিৰয়ং ডাঙৰীয়াৰ পৰা বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু যদি এভৰি ছানডে প্ৰাগ নিউজ চাই ৰাতি 10টামান বজাত তেতিয়া মোক লাইভ প্ৰগ্ৰামত লগ পাব আৰু মোলৈ ব্যক্তিগতভাৱে যদি আপুনি সাক্ষাৎ কৰিব খুজিছে নতুবা চিঠি পত্ৰ দিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আন এটা নম্বৰ আছে 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ